Northeastern Regional Institute of Management NERIM University Bill 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলো প্ৰশ্নটো হল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছে নে যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হল অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নেল ইনষ্টিটিউট অফ মেনেজমেণ্ট NERIM University Bill 2025 সদনত উত্থাপন কৰিলো Again, item number 4, Honorable Minister Dr. Ronos Pego. মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই তাজিম প্ৰেমজী ইউনিভাৰ্চিটি বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলো প্ৰশ্নটো হল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছে নে যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হল অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই আজিম প্ৰেমজী ইউনিভাৰ্চিটি বিল 2025 সদনত উত্থাপন কৰিলো Again, item number 5, Honorable Minister. মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য মিচিং অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলো প্ৰশ্নটো হল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছে নে যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হল অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য মিচিং অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলো Again, item number 6, Honorable Minister. মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ৰাভা হাছং অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলো যিসকল অনুমতি সপক্ষে আছে তেওঁলোকে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হল অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ৰাভা হাছং অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলো Again, item number 7. মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য তিৱা অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলো প্ৰশ্নটো হল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছে নে যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হল অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য তিৱা অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলো Item number 8. মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দি দেউৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলো প্ৰশ্নটো হল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছে নে যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হল অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য দেউৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলো Again, item number 9. মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলো প্ৰশ্নটো হল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছে নে যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হল অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলো Item number 10 again. মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলো প্ৰশ্নটো হল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছে নে যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হল অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলো Again, item number 11. মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই অডু কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলো প্ৰশ্নটো হল বিধেয়কখন উত্থাপন কৰাৰ সদনৰ সন্মতি আছে নে যিসকল সপক্ষে আছে কক হয় যিসকল বিপক্ষে আছে কক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হল অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য বডো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলো Again, item number 12. মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই দ্য আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যন অফ ফিজ এমেণ্ডমেণ্ট বিল 2025
সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখন উত্থাপন কৰা সদনৰ সন্মতি আছেনে? যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যন অফ ফিজ এমেণ্ডমেণ্ট বিল 2025 সদনত উত্থাপন কৰিলোঁ। আইটেম নম্বৰ 13 শ্ৰী নৱ কুমাৰ দলে।